দুৰ্ভাগ্যজনক বিষয়। যোৱাকালি আমি দেখিবলৈ পাইছিলোঁ যে BTC চৰকাৰৰ যিহেতু CSB বোৰ্ড যোৱাকালি গঠন কৰিছিলে, চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড। এই চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডখনত আমি দেখিবলৈ পাইছিলোঁ যে বৃহত্তৰ এটা জাতি, ধৰ্মীয় সংখ্যালঘু মুছলমান যিহেতু BTC অঞ্চলত বসবাস কৰি আছে, ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন থকা এটা জনগোষ্ঠী। আৰু যোৱা পৰিষদীয় নিৰ্বাচনত যিহেতু বৰ্তমানৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই সমূহ উন্নয়ন সমূহ বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ আস্থা আৰু বিশ্বাস জয় কৰি পেলাই বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে তেখেতে ভোট অৰ্জন কৰিলে। কিন্তু তেখেতে ভোট লোৱাৰ পিছত আমি চৰমভাৱে আমাৰ লগত প্ৰতাৰণা কৰা বুলি কালি আমি পৰিলক্ষিত হ'ল। আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডত এজনো ধৰ্মীয় সংখ্যালঘু মুছলমানৰ এজনো প্ৰতিনিধি নাই। আৰু সেইকাৰণে যোৱাকালি আমাৰ মুখ্য সাংগঠনিক সম্পাদক আব্দুল খালেক শ্বেখ আৰু আমাৰ সাধাৰণ সম্পাদক আবু জবাৰ মণ্ডল ডাঙৰীয়াই যোৱাকালি তাৎক্ষণিকভাৱে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। কিন্তু আজি মই পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আমি বিগত 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আমি দেখিবলৈ পাইছিলোঁ। তো ঠিক তেনেধৰণৰে যোৱা 17 বছৰত আমি দেখিবলৈ পাইছোঁ 16 বছৰে কিন্তু চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডৰ মেম্বাৰ কিন্তু সংখ্যালঘু প্ৰতিনিধি কিন্তু তাতে নাছিলে। তাৰপিছত হাগ্ৰামা মহিলাৰী যোৱাবেলি কাৰ্যকালত 16টা বছৰ অতিক্ৰম কৰাৰ পিছত ABMCৰ আহ্বানত তেখেতে দুজনকে সদস্য নিৰ্বাচিত কৰিছিল, যদিও সৈয়দ শাহাবুদ্দিন আলী আহমেদ আৰু বক্তাৰ আলী আছিল এই সদস্য দুজন, কিন্তু সময়ত তেনেকুৱা ধৰণৰ তেওঁলোকে নাপালে। তাৰ পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাইছিলোঁ UPPLৰ চৰকাৰ আহিলে, তাতে এজন চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত কৰিছিল সংখ্যালঘু প্ৰতিনিধি আবু সৈয়দ আনচাৰী ডাঙৰীয়া। তো তেখেতসকলে যে তাতে যায় কি ঘোঁৰাৰ ঘাঁহ কাটি আছে নাই, আমি এইখিনি বুজি পাওঁ। কিন্তু আমি দুখ পাইছোঁ কোনটো? আমি দুখ পাইছোঁ, আমি এইকাৰণে দুখ পাইছোঁ যে আমি এটা ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন জনগোষ্ঠী হোৱাৰ পিছতো, ইমান ভোট প্ৰদান কৰাৰ পিছতো আমাৰ যিটো অংশীদাৰিত্ব বা আমাৰ যিটো ভাগিদাৰিত্ব, এইটো আমি নোপোৱাটোৱে আমি মৰ্মাহত হৈছোঁ, আমি দুখ পাইছোঁ। সেইকাৰণে আমি তাৎক্ষণিকভাৱে দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে হাগ্ৰামা মহিলাৰী BTC চিফক প্ৰধান গৰাকীক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে তেখেতে পুনৰ বিবেচনা কৰি আমাৰ সংখ্যালঘু প্ৰতিনিধি কমেও দুজনকে সন্নিৱিষ্ট কৰিব লাগে কমিটিখনত, এয়াই আমি আহ্বান জনাইছোঁ। আৰু তেখেতে যদি তাকেই নকৰি যদি প্ৰতিশ্ৰুতিবোৰ যদি তেখেতে ভৰিৰে মোহৰাই পেলাই আজি কালি যোৱাকালি যেনেকুৱা ধৰণৰ তেখেতে যেনেকৈ লিষ্টটো ওলাই দিলে, পাব্লিছ কৰিলে, যদি ইয়াত যদি পুনৰ বিবেচনা নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। MCL আৰু EMৰ কথা নাই, কথাটো হ'ল এইটো এটা যিহেতু সুকীয়া এটা যিহেতু কমিটি, সুকীয়া এটা যিহেতু বোৰ্ড, যি চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডৰ জৰিয়তে এই অঞ্চলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত যিহেতু চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডৰ জৰিয়তে যিহেতু নিৰ্ধাৰিত কৰে, যিহেতু চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডখনে কোন জাতিক বা কোন কমিউনিটিক কাক কিমান চাকৰি বাকৰিৰ ভাগিদাৰিত্ব দিব, অংশীদাৰিত্ব দিব, সেই প্ৰদান কৰিব এই কমিটিখনে যিহেতু নিৰ্ধাৰিত কৰে। আৰু BTCৰ ক্ষেত্ৰত আমি আগতো দেখিবলৈ পাইছিলোঁ যিহেতু BTC চৰকাৰৰ মুৰব্বীয়ে যিহেতু সৰ্বসৰ্বা যিখিনি বাস্তৱ সত্য, এই বোৰ্ডৰতো তেনেকুৱা মূল্য নাই। কিন্তু তথাপিতো আমি এটা কথা কৈছোঁ, যিখিনি মূল্য আছে তাতো আমাৰ এটা প্ৰতিনিধি আমি বিচাৰোঁ, য'ত নেকি আমি আমাৰ দাবী দফা আমি কৰিব পাৰোঁ বা আমাৰ আবেদনখন লৈ আমি তাত যাই যাতে আমি এটা ডিমাণ্ড কৰিব পাৰোঁ। তাৰ ক্ষেত্ৰত আমিও বিচাৰোঁ যে আমাৰ প্ৰতিনিধি সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধি তাত থাকিব লাগে। মই আগতে কৈ দিছিলোঁ, এয়া একে চৰম প্ৰতাৰণা যে কৰিব, এয়াও আমি আগতেও উমন পাইছিলোঁ। আৰু আজি ইয়াৰ কিন্তু বাস্তৱ প্ৰমাণখিনি আমি দেখিবলৈ পাইছোঁ। এয়া কিন্তু ধৰ্মীয় সংখ্যালঘু মুছলমানৰ ওপৰত কিন্তু এক চৰম প্ৰতাৰণা কৰা হ'ল বুলি আমি আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা BPF চৰকাৰখনে যদি ইয়াৰ ওপৰত পুনৰ বিবেচনা নকৰে তেনেহ'লে অহা 26ৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক ইয়াৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে আমি সম্পূৰ্ণৰূপে সাজু আছোঁ।